নাজিৰাৰ মাদুৰীত ভূমাফিয়াৰ অবৈধ মাটি খনন। নাজিৰাৰ মাদুৰীত ঐতিহাসিক সম্পদৰ ওপৰত কুঠাৰঘাট মহাসতী জয়মতীৰ পিতৃ লাইথেপেনা বৰগোহাঁইৰ বংশৰ মৈদামত এইবাৰ ভূমাফিয়াৰ চকু। ভূমাফিয়াৰ অবৈধ খননত এফালৰ পৰা ধ্বংস হৈছে ঐতিহাসিক সম্পদ। পুৰাতত্ব বিভাগৰ হেমাহিত অস্তিত্ব সংকটত আহোম যুগৰ ঐতিহাসিক সম্পদসমূহ। ভূমাফিয়াৰ অবৈধ মাটি খননৰ ফলত ধ্বংস হ'ল আহোম বংশৰ এটা মৈদাম। এই দৃশ্যলৈ মন কৰক। ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ সাক্ষী বহন কৰা এটা মৈদাম ভূমাফিয়াই অবৈধভাৱে খনন চলাই নিঃশেষ কৰিলে। উল্লেখ্য যে নাজিৰা মাদুৰীস্থিত মহাসতী জয়মতী পিতৃ লাইথেপেনা বৰগোহাঁইৰ বংশৰ এই মৈদামটো জেচিবি লগাই ভূমাফিয়াই ধ্বংস কৰিলে। পুৰাতত্ব বিভাগৰ হেমাহিত তথা বন বিভাগৰ অকমনতাত নাজিৰাত ভূমাফিয়াই অবৈধ খনন চলাইছৰ অভিযোগ। টকাৰ লালসাত একাংশ ভূমাফিয়াই অসমীয়াৰ ঐতিহ্যৰ প্ৰতি ভাবুকি আনি অবৈধভাৱে আহোম ৰাজত্বৰ ডা ডাঙৰীয়াসকলৰ মৈদাম খনন কৰি যি পুখুৰী সদৃশ পৰিৱেশ সৃষ্টি কৰিছে, এই পৰিৱেশ সৃষ্টি কৰিবলৈ যাওঁতে দিন দুপৰতে তেওঁলোকে কাৰ ছত্ৰছায়া লাভ কৰিছে তাক লৈ আমাৰ টাইম ছাত্ৰ সন্থা নাজিৰা মহকুমাৰ প্ৰশ্নবোধক চিন উত্থাপন হৈছে। এই ক্ষেত্ৰত শিৱসাগৰ ৰেঞ্জাৰ, DFO, ৰাজচক্ৰ বিষয়া তথা জনপ্ৰতিনিধিসকলৰ তেওঁলোকে ছত্ৰছায়া পাইছে নেকি তাক লৈ আমাৰ প্ৰশ্নবোধক চিন আহিছে। কিন্তু এই ক্ষেত্ৰত আমি নাজিৰা মহকুমা টাইম ছাত্ৰ সন্থাৰ এটা কথাই দাবী জনাব বিচাৰিছোঁ যে আমি টাইম ছাত্ৰ সন্থা জন্ম হোৱাৰে পৰা ঐতিহাসিক সম্পদসমূহৰ ৰক্ষণাবেক্ষণ আৰু শোভাবৰ্ধনৰ বাবে দাবী কৰি আহিছোঁ। এই ক্ষেত্ৰত কিন্তু চৰকাৰী হওক বা পুৰাতত্ব বিভাগেই হওক কোনো কাৰ্য সঠিকভাৱে পালন কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে নাজিৰা মহকুমা টাইম ছাত্ৰ সন্থাই চৰকাৰ তথা বিষয়ববীয়াসকলক এই সম্পদসমূহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। সতী জয়মতীৰ পিতৃ লাইথেপেনা বৰগোহাঁইৰ বাসস্থানৰ অঞ্চলত থকা সেই সময়ৰ ডা ডাঙৰীয়াসকলৰ মৈদামসমূহ খনন কৰি বিশ্বৰূপ সন্দিকৈ নামৰ এজন ভূমাফিয়াই যি দপদপনিৰ সৃষ্টি কৰিছে, তেখেতৰ ওপৰত আমি নাজিৰা আৰক্ষী থানাত আজি এজাহাৰ দাখিল কৰিছোঁ। গতিকে সেই ব্যক্তিজনক নাজিৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অতি সোনকালেই যাতে গ্ৰেপ্তাৰ কৰে তাৰ বাবে আমি আশা কৰিছোঁ। নাজিৰাৰ মাদুৰীত ভূমাফিয়াৰ অবৈধ মাটি খনন। নাজিৰাৰ মাদুৰীত ঐতিহাসিক সম্পদৰ ওপৰত কুঠাৰঘাট মহাসতী জয়মতীৰ পিতৃ লাইথেপেনা বৰগোহাঁইৰ বংশৰ মৈদামত এইবাৰ ভূমাফিয়াৰ চকু। ভূমাফিয়াৰ অবৈধ খননত এফালৰ পৰা ধ্বংস হৈছে ঐতিহাসিক সম্পদ। পুৰাতত্ব বিভাগৰ হেমাহিত অস্তিত্ব সংকটত আহোম যুগৰ ঐতিহাসিক সম্পদসমূহ। ভূমাফিয়াৰ অবৈধ মাটি খননৰ ফলত ধ্বংস হ'ল আহোম বংশৰ এটা মৈদাম। এই দৃশ্যলৈ মন কৰক। ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ সাক্ষী বহন কৰা এটা মৈদাম ভূমাফিয়াই অবৈধভাৱে খনন চলাই নিঃশেষ কৰিলে। উল্লেখ্য যে নাজিৰা মাদুৰীস্থিত মহাসতী জয়মতী পিতৃ লাইথেপেনা বৰগোহাঁইৰ বংশৰ এই মৈদামটো জেচিবি লগাই ভূমাফিয়াই ধ্বংস কৰিলে। পুৰাতত্ব বিভাগৰ হেমাহিত তথা বন বিভাগৰ অকমনতাত নাজিৰাত ভূমাফিয়াই অবৈধ খনন চলাইছৰ অভিযোগ। টকাৰ লালসাত একাংশ ভূমাফিয়াই অসমীয়াৰ ঐতিহ্যৰ প্ৰতি ভাবুকি আনি অবৈধভাৱে আহোম ৰাজত্বৰ ডা ডাঙৰীয়াসকলৰ মৈদাম খনন কৰি যি পুখুৰী সদৃশ পৰিৱেশ সৃষ্টি কৰিছে, এই পৰিৱেশ সৃষ্টি কৰিবলৈ যাওঁতে দিন দুপৰতে তেওঁলোকে কাৰ ছত্ৰছায়া লাভ কৰিছে তাক লৈ আমাৰ টাইম ছাত্ৰ সন্থা নাজিৰা মহকুমাৰ প্ৰশ্নবোধক চিন উত্থাপন হৈছে। এই ক্ষেত্ৰত শিৱসাগৰ ৰেঞ্জাৰ, DFO, ৰাজচক্ৰ বিষয়া তথা জনপ্ৰতিনিধিসকলৰ তেওঁলোকে ছত্ৰছায়া পাইছে নেকি তাক লৈ আমাৰ প্ৰশ্নবোধক চিন আহিছে। কিন্তু এই ক্ষেত্ৰত আমি নাজিৰা মহকুমা টাইম ছাত্ৰ সন্থাৰ এটা কথাই দাবী জনাব বিচাৰিছোঁ যে আমি টাইম ছাত্ৰ সন্থা জন্ম হোৱাৰে পৰা ঐতিহাসিক সম্পদসমূহৰ ৰক্ষণাবেক্ষণ আৰু শোভাবৰ্ধনৰ বাবে দাবী কৰি আহিছোঁ। এই ক্ষেত্ৰত কিন্তু চৰকাৰী হওক বা পুৰাতত্ব বিভাগেই হওক কোনো কাৰ্য সঠিকভাৱে পালন কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে নাজিৰা মহকুমা টাইম ছাত্ৰ সন্থাই চৰকাৰ তথা বিষয়ববীয়াসকলক এই সম্পদসমূহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। সতী জয়মতীৰ পিতৃ লাইথেপেনা বৰগোহাঁইৰ বাসস্থানৰ অঞ্চলত থকা সেই সময়ৰ ডা ডাঙৰীয়াসকলৰ মৈদামসমূহ খনন কৰি বিশ্বৰূপ সন্দিকৈ নামৰ এজন ভূমাফিয়াই যি দপদপনিৰ সৃষ্টি কৰিছে, তেখেতৰ ওপৰত আমি নাজিৰা আৰক্ষী থানাত আজি এজাহাৰ দাখিল কৰিছোঁ। গতিকে সেই ব্যক্তিজনক
নাজিৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অতি সোনকালেই যাতে গ্ৰেপ্তাৰ কৰে তাৰ বাবে আমি আশা কৰিছোঁ।